বন্ধুসকল, জুবিনদাৰ নামত এজন ব্যক্তিয়ে নিজৰ জীৱন উৎসৰ্গা কৰিলে, অৰ্থাৎ জুবিনদাৰ সমাধিস্থলীত গোটেই জীৱনটোৱে থাকিবলৈ গুচি গ'ল। জুবিনদাৰ সমাধিস্থলীত একেবাৰে জীৱনটো উৎসৰ্গা কৰি তাত থাকিবলৈ গুচি গ'ল, তাতে থাকিব জীৱনভৰ। আৰু জুবিনদাৰ লগত প্ৰথম দিনৰ পৰাই সমাধিস্থলীত আছে এইজন ব্যক্তি। আৰু এইজন ব্যক্তিয়ে যিমান তাত গামোচা দিয়ে বা গামোচা উঠে, সেইখিনি গামোচা একগোট কৰি এজেগাত মানে গোটাই থয় এটা ৰুমত। আৰু সেইটো প্ৰশাসনে আহি সেই গামোচাখিনি লৈ যায়। আৰু তেওঁ সোধা হৈছে এদিনত কিমান গামোচা উঠা হ'ল। আপোনালোকৰ চকু কপালত উঠিব, এদিনত 60,000তকৈ অধিক গামোচা উঠে বুলি তেওঁ কৈছে। আৰু তেওঁ মন্তব্য কৰিছে যে তেওঁ জীৱনভৰ তাত থাকিব বুলি তেওঁ নিজৰ মুখেৰে কৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল, শুনিব আপোনালোকে এইজন যুৱকৰ কথা, যিজনে নিজৰ জীৱনটো জুবিনদাৰ নামত উৎসৰ্গা কৰি দিলে আৰু গোটেই জীৱনটোৱে জুবিনদাৰ সমাধিস্থলীত থাকিব বুলি কৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেওঁৰ মুখেৰে সকলোখিনি কথা শুনিব। কেতিয়ালৈকে থাকিম বুলি ভাবিছে ইয়াত? এনেকে মইতো ভাবিছো ইয়াৰ পৰা নাযাওঁ। সঁচা এয়া হয়, সঁচা ভাল পোৱা। আপুনি ইয়াতে মানে স্বইচ্ছা আহিছে নে কিবা বেলেগ? মই নিজে আহিছো। মই দাদাক লগত দিয়া পাবৰ কাৰণে মই একেলগে ইয়াত কৰি আছো, মই লাগি আছো। এতিয়া আপুনি নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু জুবিনদাক আপুনি আগতে লগ পাইছিল নে? আৰু লগ পাইছো, দাদা মোক ট্ৰিটমেণ্টো কৰিছে। প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে গামোচা এটা বাকচ সম্পূৰ্ণ হৈ গৈছে। এদিনত কিমান মান গামোচা উঠিছে? আপুনিতো আছে সদায়। 60,000। আৰু আপুনি এইদৰে প্ৰথম দিনাৰ পৰা কষ্ট কৰি আছে, দেখি আছো। এয়া মৰম ভাল পোৱা গামোচাবোৰ আচলতে তাৰ পৰা ক'ত নিয়ে? সেইখন এইটো আপোনাৰ অফিচত জমা হয়, চাইকেল অফিচত। তাত যায় আৰু তাত মানুহ আছে, মানুহ আহি লৈ যায়। নিৰন্তৰ চলি থাকে তাৰপিছত শেষত কি কৰিব? চাৰ্কল অফিচৰ পৰা কি কৰিব? লাষ্ট টাইমত যেতিয়া বনাই হ'ব, তাৰপিছত আকৌ ইয়ালৈ আহিব। ইয়াত মানে সজোৱা হ'ব। ইয়াত কি কৰিব? মানে গামোচাবিলাক সজোৱা হয়, সজোৱা হ'ব। দাদা মানে ইমানখিনি যে পাইছে গামোচা মৰমত। এদিনত কিমান মান গামোচা উঠিছে? আপুনিতো আছে সদায়। 60,000। শেষত এই গামোচাখিনিৰ কিবা পৰিকল্পনা কৰিছে নেকি? কিবা ৰেকৰ্ড বা কিবা তেনেকুৱা? নাই, মানে সেইটো হোৱা নাই, সেইটো গম পোৱা নাই ন? ঠিক আছে। আৰু বাকী গছ পুলি হওক, কিতাপ হওক, এইবোৰ কিমান উঠিছে? গছ পুলিটো মই ইমান নাজানো, খালি মই গামোচা জানোতো, মানে গামোচাৰ বিষয়ে জানো আৰু। আপুনি কেইটাৰ পৰা কেইটালৈকে থাকে? নে দিনে ৰাতি? দিনে ৰাতি আৰু। দিনে ৰাতি আছে। আৰু ৰাতি ক'ত থাকে? ৰাতি মই ইয়াতে থাকো। ইয়াতে শুই থাকে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও ৰহা। তাৰ পৰা আপুনি আহিছে? তাৰ পৰা আহি মই ইয়াত দাদা আহিতে থাকো। সমাপতি শেষ হৈছে, তাতে থাকো মই। জুবিনদাক আপুনি আগতে লগ পাইছিল নে? আৰু লগ পাইছো, দাদা মোক ট্ৰিটমেণ্টো কৰিছে। ট্ৰিটমেণ্ট কৰিছে? কিহৰ ট্ৰিটমেণ্ট? মোৰ হাতৰ। আচ্ছা, আগৰ পৰা চিনা জানা আছিলে? আপুনি ইয়াতে মানে স্বইচ্ছা আহিছে নে কিবা বেলেগ? মই নিজে আহিছো। মই দাদাক লগত দিয়া পাবৰ কাৰণে মই একেলগে ইয়াত কৰি আছো, মই লাগি আছো। যি কাম কৰি আছে আপুনি বিনামূলীয়াকে কৰি আছে? মোক একো নহয়, মোৰ দাদাৰ কাৰণে কৰি আছো। আৰু কেতিয়ালৈকে থাকিম বুলি ভাবিছে ইয়াত? এনেকে মইতো ভাবিছো ইয়াৰ পৰা নাযাওঁ। সঁচা এয়া হয়, সঁচা ভাল পোৱা। এইগৰাকী ব্যক্তি, আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, প্ৰশান্ত বৰদলৈ। প্ৰশান্ত বৰদলৈ। অনুৰাগী কাক কয়? অনুৰাগীৰ ভাষা কি? এওঁৰ পৰা শিকক। এয়া হৈছে প্ৰকৃত অনুৰাগী। আৰু অনুৰাগীয়ে জুবিনদাৰ বাবে কি কৰিব নোৱাৰে আৰু কি কৰিব পাৰে তাৰ প্ৰমাণ হৈছে এখেত। জুবিনদাই কিদৰে ন্যায় পাব বিচাৰিছে? মইতো ন্যায় পাইছো, সোনকালে ন্যায় লাগে আমাক। এতিয়া আপুনি নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু এয়া হৈছে ভাল লগা কথা।